মুকলি হৈছে ৬৫,৮৯০টা গতিকে ইয়াৰ বাবে ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণে অপেক্ষা হৈ আছে আৰু পেণ্ডিঙত পৰি আছে যিমানখিনি ভেকেঞ্চি আছে তাৰ বাবে আপোনালোকৰ নটিছ সহকাৰে সকলোখিনি দেখুওৱা হৈছে আৰু কি নতুন নটিছ আহিছে আৰু কিমান ডিপাৰ্টমেণ্টৰ কিমান পদ আছে সকলোখিনি ৰিলিজ কৰিছে আৰু তাৰ বাবে আমি ৮ জুনৰ কাৰণে অপেক্ষা কৰিব লাগিব বলক তেনেহ'লে কি আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যনবিলাকত উল্লেখ কৰিছে আৰু সোনকালে আবেদন কৰিব লাগিব কিয়নো ইয়াতে বহুততে এক্সাম নহয় ডাইৰেক্ট আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব আৰু কিছুমানৰ আপোনালোকে এক্সাম দিব লাগিব গতিকে আমাৰ অসমতে পোষ্টিং হ'ব যিমানখিনি পদ আছে প্ৰত্যেকটো নটিছ আপোনালোকে চাব আমি শ্বৰ্টকৈ ভিডিঅ'টো বনাইছোঁ সকলোখিনি ডিপাৰ্টমেণ্ট যাতে আপোনালোকক একেবাৰে কম সময়তে সকলোখিনি বিৱৰণ দিব পৰা যায় গতিকে যিসকলে সম্পূৰ্ণকৈ চাব বিচাৰিছে নিশ্চয়কৈ চাব আপোনালোকক সকলোৰে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে কমপ্লিট ফুলফিল হ'ব আৰু যিহেতু যিসকলে নতুনকৈ ভিজিট কৰিছে তেওঁলোকে গম পাব পাৰিব আৰু যিসকলে পুৰণিৰ পৰা আমাৰ ভিডিঅ' চাই আছে তেওঁলোকে জানে অফিচ এছিষ্টেণ্ট পদ মুকলি হ'বলৈ গৈ আছে যিটো আসাম গ্ৰামীণ বিকাশ বেংক অৰ্থাৎ যিটো আপোনালোকৰ ৰুৰেল বেংকৰ ফালৰ পৰা যিহেতু আহে ৰিজনেল ৰুৰেল বেংক আৰু ইয়াতে আপোনালোকে IBPS কণ্টেক্ট কৰিব আৰু লগতে যিটো আপোনালোকে জানে অফিচ এছিষ্টেণ্ট পদটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছে আৰু আপোনালোকে জানে ৮ জুনৰ পৰা এইখিনি নটিছ মুকলি কৰিব যিহেতু আগষ্টত পৰীক্ষা আছে আৰু বিভিন্ন ধৰণৰ পদ আছে অফিচ এছিষ্টেণ্ট লগতে অফিচাৰ স্কেল 1 অফিচাৰ স্কেল 2 স্কেল 3 অফিচাৰ স্কেল 1 আৰু অফিচ এছিষ্টেণ্টৰ কেতিয়া পৰীক্ষা আছে ইয়াতে আপোনালোকে এক্সাম টাইমটো চাই লওক যিসকলে ফেক বুলি ভাবি আছে আৰু যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে যিহেতু এইখিনি বহুত উৎসাহ হ'ব কাৰণ ইয়াতে আপোনালোকে এপ্লাই হ'বলৈ গৈ আছে অনলাইন আৰু নটিফিকেশ্যন ৰিলিজ কৰিব এইখন হৈছে কেলেণ্ডাৰ যিখন কেলেণ্ডাৰ উল্লেখ কৰিছে যে আগষ্টত পৰীক্ষা হ'ব বুলি 2024 আৰু ইয়াতে যদি আপোনালোকে চাই প্ৰথমটো কথা যিটো আপোনালোকৰ 2024 আৰু 25 সকলোখিনি ইয়াতে টেণ্টাটিভ কেলেণ্ডাৰ মুকলি কৰি দিছে গতিকে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে আগবাঢ়ি যাওক ইয়াৰ বাবে পদ আহিব ৯,০০০তকৈ অধিক পদ আহিব যিটো কেইদিনমানৰ আগতে আপোনালোকৰ মাজত মই দেখুৱাই আছিলোঁ কিমান পদ আহিব আৰু যিসকলে চোৱা নাই নিশ্চয়কৈ ভিডিঅ'বিলাক চাওকগৈ আৰু দ্বিতীয়খন নটিছ আহিছে যিটো আপোনালোকৰ শ্বৰ্ট নটিছ বুলি ক'ব পাৰি বা কেলেণ্ডাৰ বুলি এইখনক কোৱা হয় যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জবৰ সকলোবিলাক কেলেণ্ডাৰ প্ৰকাশ কৰে গতিকে আপকামিং গভৰ্ণমেণ্ট জবৰ সকলো আপোনালোকৰ আপডেট দিব পৰা যায় তো সেইকাৰণে আমাৰ অসমত থাকি বহুত পৃথক হয় আৰু আমাৰ অসমত যিহেতু কেলেণ্ডাৰ প্ৰকাশ নকৰে চাকৰি গতিকে আপোনালোকৰ মাজত আপকামিং গভৰ্ণমেণ্ট জবৰ সকলোখিনি ডিটেইলছ দিবলৈ বেয়া হয় গতিকে এইটো আপোনালোকক উল্লেখ কৰি দিছে ইয়াতে জুলাই ছেপ্টেম্বৰত ষ্টাৰ্ট হ'ব যিহেতু আপোনালোকৰ জুন মাহৰ ৮ তাৰিখৰ পৰা সকলোবিলাক ডিটেইলছ নটিফিকেশ্যন ৰিলিজ কৰিব আৰু আপোনালোকক ইয়াতে উল্লেখ কৰিছে যে NTPC এক্সাম যিসকলে পঢ়ি আছে তেওঁলোকে জানিব যিহেতু NTPC এক্সাম যিহেতু ৰেলৱে যিখিনি NTPC এক্সাম আপোনালোকৰ জুলাই ছেপ্টেম্বৰত সকলোখিনি ইয়াতে উল্লেখ কৰি দিছে যিহেতু পিৰিয়ডখিনি ইয়াতে উল্লেখ কৰিছে কোনটো পিৰিয়ডত আপোনালোকক এইখিনি পৰীক্ষা কণ্ডাক্ট কৰা হ'ব অৰ্থাৎ জুলাই ছেপ্টেম্বৰত গতিকে আপুনি যিসকলে প্ৰিপেৰেশ্যন চলাই আছে NTPC কাৰণে একদম জোৰদাৰ প্ৰস্তুতি চলাওক আৰু যিসকলে আমাৰ চেনেলটো আগৰ পৰা জড়িত হৈ আছে এনেই ভিডিঅ'বিলাক বনোৱা নহয় আপকামিং গভৰ্ণমেণ্ট জবৰ যিসকলে প্ৰিপেৰেশ্যন কৰি থাকে তেওঁলোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকে যাতে আগতীয়াকৈ গম পায় আৰু প্ৰিপেৰেশ্যন চলাবলৈ আপোনালোকৰ তেওঁলোকে আৰু আগ্ৰহী হ'ব পাৰে গতিকে এইখিনি আছিলে NTPC ফালৰ পৰা যিমানখিনি পদ আহিব লগতে গ্ৰুপ ডি ভেকেঞ্চিও ইয়াতে দেখা পাব আৰু পেৰামেডিকেল কেটেগৰিজখিনিও ইয়াতে আপোনালোকে দেখা পাব আপোনালোকৰ যিখিনি আপোনালোকৰ LIC ফালৰ পৰা আহিব লগা আছে গভৰ্ণমেণ্ট জব হয় যিহেতু এইখিনি আপোনালোকৰ কিন্তু গভৰ্ণমেণ্ট জব হ'ব আৰু ইয়াতে উল্লেখ কৰিছে ক্লাছ 3 আৰু ক্লাছ 4 পোষ্ট আহিব আৰু ইয়াৰ বাবে কিন্তু এইখিনি আপোনালোকৰ জুন 28, 2024 অনলাইন আৰু এইখিনি আপোনালোকৰ কিন্তু এক্সামটো সোনকালে হ'বলগীয়া আছিলে ইলেকশ্যনৰ কাৰণে পেণ্ডিঙত থাকি গ'ল যিখিনি আপোনালোকৰ ইয়াতে উল্লেখ কৰিছে ইয়াতে যদি প্ৰথমটো চাই যিটো 1 তাৰিখ 3 মাহ 2024 এজ পাৰ এনেক্সাৰ গিভেন বিলো ইয়াতে যদি আপোনালোকে চাই এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ শুড বি ৰিকণ্ড এজ অন 1 তাৰিখ 3 মাহ 2024 আৰু এইবিলাক সকলোখিনি আপোনালোকৰ ইলেকশ্যনৰ পাছৰ পৰা এই সকলোবিলাক পদ আপোনালোকৰ বাবে আহিব সুখবৰ গতিকে ইলেকশ্যনৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি থাকক তাৰ পাছতে আপোনালোকে এই সকলোবিলাক নটিছ মুকলি কৰিব আৰু 4 নম্বৰতে হৈছে যিখিনি আপোনালোকে মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন যিটো আপোনালোকে জানে ইণ্ডিয়া পোষ্ট অফিচৰ কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয় ইয়াতে আপোনালোকৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি চাকৰি লাভ কৰে গতিকে এই বিভাগটোত আপোনালোকৰ এনেকুৱা এটা বিভাগ হয় য'ত আপোনালোকে পাৰ্চেণ্টেজটো যদি ভাল হয় আপোনালোকে চাকৰি লাভ কৰিব পাৰে কিন্তু ইয়াতে মোক বহুতে কৈ আছিলে এই দাদা এইখিনি পদৰ কাৰণে কেতিয়া আহিব বা এইখন নটিছ ফেক নেকি ইয়াতে যদি আপোনালোকে চাই যিটো আপোনালোকক উল্লেখ কৰি দিছে ডিপাৰ্টমেণ্ট অফ পোষ্ট মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন ডাক ভৱন সংসদ মাৰ্ক এইখিনি ইয়াতে উল্লেখ কৰিছে ডেটটো আপোনালোকে চাই 2024 হয় এইবিলাক সকলোবিলাক অল চিফ পোষ্ট মাষ্টাৰ জেনেৰেল সকলোখিনি উল্লেখ কৰিছে কিন্তু এইখিনি আপোনালোকৰ আছিলে যিসকলে ট্ৰান্সফাৰৰ বাবে তেওঁলোকৰ আৰু যিসকলে অলৰেডি চাকৰি কৰি আছে তেওঁলোকৰ যিহেতু এইবাৰ ট্ৰান্সফাৰ ল'ব পাৰিব লগতে ইয়াতে তেওঁলোকে নিজৰ পোষ্টটো আগবাঢ়ি যাব পাৰিব অৰ্থাৎ বেলেগ এটা পোষ্ট লাভ কৰিব পাৰিব গতিকে আৰু তাৰ ক্ষেত্ৰতে যিমানখিনি GDS বা পোষ্ট আহিব লগা আছে ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে যিখিনি পোষ্ট কিয় অহা নাই যিখিনি আপোনালোকে নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে সকলোৱে জইন কৰিম বুলি ভাবিছে নতুন যিখিনি পদ আহিব তাতে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ইয়াতে যিখিনি আপোনালোকৰ উল্লেখ কৰি দিছে টেণ্টাটিভ ভেকেঞ্চিখিনি আহিব খুব সোনকালে অৰ্থাৎ আপোনালোকৰ যিটো ইলেকশ্যনৰ কাৰণে এইখিনি ডিলে হৈ আছে ইয়াতে উল্লেখ কৰিছে এই 2 নম্বৰ পেৰাগ্ৰাফটো যদি ভালকৈ চাই আপোনালোকে লাভ কৰিব পাৰিব দা উড নট বি প্ৰভিজন অফ এপ্লাইং এগেইনষ্ট দ্য টেণ্টাটিভ ভেকেঞ্চি ইন দিছ চাইকেল ইয়াতে উল্লেখ কৰিছে GDS অনলাইন এংগেজমেণ্ট ছেডুল ইজ অলৰেডি ডিলেড ডু টু জেনেৰেল ইলেকশ্যন ইয়াতে উল্লেখ কৰিছে অল দ্য অৰ্ডাৰ প্ৰভিজন ফৰ ট্ৰান্সফাৰ ইনক্লুডিং ট্ৰান্সফাৰ অন স্প'জ গ্ৰাউণ্ড অৰ্ডাৰ অফ প্ৰায়ৰিটি এটচেট্ৰা লগতে প্ৰথম কথাটো হৈছে এইখিনি যিসকলে চাকৰি কৰি আছে তেওঁলোকেও ইয়াতে এবাৰ আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ কিন্তু পৰীক্ষা হ'ব তেওঁলোকৰ কাৰণে ভেকেঞ্চিখিনি বেলেগ হয় আৰু ট্ৰান্সফাৰ ৰুল অনুসৰি উল্লেখ কৰিছে GDS ৰুল 3 অনলাইন ট্ৰান্সফাৰ চাইকেল আৰু লগতে যিসকল নতুন পদৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ কিন্তু পদখিনি আহিব যি আপোনালোকৰ ইলেকশ্যনৰ ৰিজাল্টৰ পাছত সেইকাৰণে ডিলে হৈ আছে ইলেকশ্যনৰ ৰিজাল্ট নিদিয়াৰ কাৰণে
আৰু নেক্সট এখন কেইদিনমানৰ আগতে আপোনালোকৰ নিউজ পেপাৰ আৰ্টিকল প্ৰকাশ পাইছিলে SBI ফালৰ পৰা আপোনালোকৰ 15,000 চাকৰি মুকলি হ'ব গৈ আছে এই বছৰতে, গতিকে ইলেকশ্যনৰ কাৰণে ডিলে হৈ আছে। এইখিনি পদ আপোনালোকক খুব সোনকালে আহিব। যিসকলে SBI কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে আগবাঢ়ি যাওক। গতিকে এইখিনি আৰ্টিকল আপোনালোকক মই ভালকৈ ডিটেইলছত উল্লেখ কৰি দিছিলোঁ। গতিকে ইয়াৰ বাবে আপোনালোকে নিশ্চয়ৰূপে গম পাই আছে, আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকক। সকলোখিনি খবৰ আছে আপোনালোকে কেনেকৈ জানে। এতিয়া প্ৰথমটোতে হ'ল 5টা বিভাগৰ ফালৰ পৰা যে মই ইমান দিনৰ পৰা আপোনালোকৰ মাজত সকলোখিনি বিৱৰণ দি আহিছোঁ, এইবিলাক কোনো ধৰণৰ মই নিজে কোৱা কথা নহয়, এইবিলাক চব নটিছৰ দ্বাৰা আহিছে। গতিকে শ্বৰ্ট নটিছ আপোনালোকে বুজি পায় নিশ্চয়। আৰু লগতে কেলেণ্ডাৰ, যিটো আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবত যিবিলাক কেলেণ্ডাৰ প্ৰকাশ কৰে, তাতে আমাৰ অসম গভৰ্ণমেণ্টৰ নিচিনা নহয় যে পৰীক্ষাটো হ'বকৈ থাকি যোৱাকৈ, কিন্তু কেলেণ্ডাৰ আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জবত যিবিলাক কেলেণ্ডাৰ মুকলি কৰে বা শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰে, যিটো আপোনালোকে জানে অসমক বাদ দি বিহাৰৰ বা UP ল'ৰা ছোৱালীবিলাকে কিমান প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত ইমান নম্বৰ কিয় পায়, তেওঁলোকৰ কাৰণ ইয়াতে কেলেণ্ডাৰ প্ৰকাশ কৰি দিয়ে। তেওঁলোকে অপেক্ষা কৰি থাকে অনলি কেলেণ্ডাৰখনৰ কাৰণে, কিন্তু নটিছৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি নাথাকে, কেলেণ্ডাৰৰ কাৰণে অপেক্ষা কৰি তেওঁলোকে প্ৰিপেৰেশ্যন জোৰ চলাই যায়। গতিকে আমাৰ অসমৰ ল'ৰা ছোৱালীসকলো এইখিনি কথা জানিবলৈ হ'ল, কিন্তু বহুতে মোক কয় যে কিয় আপুনি ভিডিঅ' বনাই আছে নটিছ নথকাকৈ। নটিছ এইবিলাকে যিখিনি আপোনালোকৰ শ্বৰ্ট কেলেণ্ডাৰ প্ৰকাশ কৰি দিয়া হ'ল, নহ'লে এনেধৰণৰ ভিডিঅ' দিয়া হ'লে মোৰ যিহেতু চেনেলটোৱে হেৰি হৈ গ'লহেঁতেন। কিন্তু যিমানখিনি চাকৰি আছে এইখিনি 8 জুনৰ পৰা আৰম্ভ হ'ব। গতিকে সকলোৱে প্ৰিপেৰেশ্যনত লাগি যাওক। যাৰ যি মন আছে কৰিবলৈ, যিসকলে ভিডিঅ' চাব মন নাই তেওঁলোকে নাচালেও হৈ গ'ল, আৰু যিসকলে প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত নিজকে আগবাঢ়ি নিব বিচাৰে তেওঁলোকে আমাৰ ভিডিঅ'বিলাক চাব আৰু আগবাঢ়ি যাব। যি 65,890টা চাকৰি মুকলি হ'বলৈ গৈ আছে, আৰু ইণ্ডিয়া পোষ্ট অফিচত জানে আপোনালোকে 40,000 চাকৰি মুকলি হ'বলৈ গৈ আছে। তাতকৈ বেছি পোষ্ট আহিব, অৰ্থাৎ টেণ্টাটিভ ভেকেণ্টে এইখিনি, কিন্তু ইয়াতকৈ পদ বেছি বৃদ্ধি হ'ব আৰু অসমৰ ল'ৰা ছোৱালী লাভ কৰিব পাৰিব। গতিকে ৰেলৱেৰ কাৰণে প্ৰিপেৰেশ্যন চলাই যাওঁ। NTPC লগতে গ্ৰুপ ডি ভেকেঞ্চি সকলোবিলাক বিৱৰণ আমাৰ চেনেলত দিয়া আছে। আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক আৰু লগতে সকলোখিনি ভিডিঅ' লাভ কৰি থাকিব পাৰিব, যিবিলাক আহি আছে নতুন আপকামিং গভৰ্ণমেণ্ট জব। আৰু ইমানেই আছিলে ভিডিঅ'টো, ইমানতে সমাপ্ত কৰিছোঁ।